নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া পাই গ'লোহি আমগুৰি আৰু আমগুৰি পায়ে আমাক ভাইটি এজনে যিহেতু ভাত খুৱাম বুলি কালিৰ পৰা যোগাযোগ কৰি আছিলে। গাৰ্গী ৰেষ্টুৰেণ্ট মানে এইখনতে আমাক এতিয়া খোৱাৰ ব্যৱস্থা কৰিছে। ব'লকচোন ভিতৰলৈ। মোৰ লগৰবোৰ আচলতে এয়া আহিলে, এয়া এইফালে ড্ৰাইভাৰ, এইফালে ভাতৰ যোগান ধৰিম বুলি কোৱা ভাইটিজন এজন। ধন্যবাদ তোমাক ইমানকেইজন মানুহৰ বাবে। ভগৱন্তৰ আশীৰ্বাদ দিয়ক, এওঁ যে আমাক এসাঁজ ভাত খুৱাবলৈ মানে সক্ষম হৈছে আৰু ৰাইজক খুৱাব বুলি তেওঁ ষ্টেটাছ দি আছে বাৰু। আৰু এইফালে আমাৰ লগৰসকল ধন্যবাদ। ভাইটিসকল ধন্যবাদ, আমাক খুৱাইছে। আমাৰ বাইদেউ নমস্কাৰ। আমি শিৱসাগৰ অলপ সহায় কৰিবলৈ আহিছিলোঁ আৰু এইজন হৈছে দাদা। এই দাদাজনৰ কোনোবাই আমাক খোৱাৰ যোগাৰ দিলে আৰু এই ভাইটিজনৰ সহযোগত কিবা এটা কথা যেনেকৈ পাইছোঁ নিশ্চয় বেয়া নাপাব লাগে আৰু যিসকল আহিছে তেখেতসকল ইয়াতে খাদ্যমন্ত্ৰী গ্ৰহণ কৰিলে আৰু যি পাইছোঁ নিশ্চয় কষ্ট হোৱাৰ কাৰণে যদি কিবা আমাক যে আপুনি ইমান কম বৰ ভাত খাইছে, আমাক যোগাৰ কৰিলে, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু এনেকৈ যাতে সহায় কৰি যাব পাৰে বা এনেকুৱা লোকক খুৱাব পাৰে তাৰ আমি ভগৱন্তৰ ওচৰত ধন্যবাদ থাকিলে। আপোনাৰ পৰিচয়টো দি দিয়ক। আচলতে মোৰ নাম ধ্ৰুৱজ্যোতি শইকীয়া। মোৰ এখন মানে ফেমিলি মেম্বাৰ হয়, কিন্তু এতিয়া বানপানী হোৱাৰ কাৰণে বন্ধ কৰি ৰখা হৈছে। তাত কিছুমান মানে গাঁৱৰ বস্তু আছিলে, এতিয়া নতুনকৈ আপোনালোকক এনেকৈ ভাত খোৱা হওঁতে আমি এনেকৈ 4জন পাৰ্টিক ইতিমধ্যে ভাত খুৱাইছোঁ। কালি 2মান পাৰ্টিক খুৱালোঁ। তেনেকৈ সাধ্যমতে যেনেকৈ পাইছোঁ তেনেকৈ খুৱাইছোঁ আৰু জাজিৰ পৰা আমগুৰি হৈ আপোনালোকে আহিলে লেফ্ট চাইডত যিটো কিনাৰতে আছে আপোনালোকে আহে যদি খাব পাৰিব। গাৰ্গী ফাষ্টফুড ধাবা তাতে সোমাব পাৰিব আপোনালোকে। লগাই দিয়া কি ক'ব আহিছে আপোনালোকে, সেইটো কাৰণে এসাঁজ খাবলৈ গ'লোঁ। ময়ো বাইদেউৰ লগত কালি কণ্টেক্ট কৰিলোঁ, ইমান দূৰৰ পৰা আহিছে। ভাল লাগিছে আপোনালোক অহাৰ কাৰণে। দেখাই দিয়ক বাইদেউ, কেমেৰামেন বনাইছোঁ। আৰু এয়া আমাৰ কিছুমানে শুই আছে, ভাগৰ লাগিলে বোলে। এই আমাৰ ৰাধা বাইদেউ, কৈ দিয়ক কিবা এটা। অকণমান লাষ্ট কৰে। মৰম বাইদেউৰ লগত আহিলোঁ। এয়া এনেকৈ আমি আহি দাদাহঁতৰ খানা দিলে। আমি এতিয়া খানা খাই কৰি যাবলৈ ওলাইছোঁ। আমাক এতিয়া ভাইটি অলপ ফটো দেখুৱাই দিব। আৰু যিহেতু আমি ৰাতিপুৱাই ওলাই আহিলোঁ একো নোখোৱাকৈ, ইয়াত দাদাহঁতে যোগাৰ কৰি দিলে, খালোঁ। যিহেতু ঘৰুৱাভাৱে ঘৰত যেনেকৈ আমি বনাই খাওঁ তেনেকৈ ঘৰৰ আমাৰ পৰিস্থিতি লাগিলে, ঘৰৰ নিচিনা লাগিলে। চ' মনৰ পৰা ধন্যবাদ আপোনালোকক। আৰু অহা দিনত আপোনালোকক ইমানে ভগৱানে সহায় কৰক যাতে আগুৱাই যাওক আৰু যিমান মানুহবোৰ এনেকৈ আহিব পাৰে তেখেতলোকক খাব পৰা আপোনালোকক দিব পৰা শক্তি হ'ল। সেয়াই মই ক'লোঁ। ধন্যবাদ দাদা। এগৰাকী হৈছে বাইদেৱে বোলে বহুত লাজ কৰে। এতিয়া দুগৰাকীৰ মাজত সোমোৱাই পিনি অকণমান কি কয় লৈছোঁ আৰু ভিডিঅ' ক্লিপ এটা। ময়ো আছোঁ এইফালে বহুত বহুত ধন্যবাদ বাইদেউ, আপুনি ইমান কষ্ট কৰি আমাক ৰাতিবাহি খুৱাইছে। আপোনাক দেখি গম পাইছোঁ বৰ একদম কষ্ট কৰি পিনি থকা নিচিনা লাগিছে আৰু জানো যেনিবা মাইকী মানুহৰ সেইটো হেৰি কষ্ট কৰে, তথাপিতো ইমানখিনি মানুহক যে ভাল লাগিছে। মই ইমানখিনি কৰি এইকণকে যে কৰিছোঁ, থেংক ইউ। মানুহ ইমানখিনি আহিছে।